যে আমি বিগত বহু দিনৰ পৰাই এটা আহোঁ যুৱ পৰিষদে সাব অফিচ এটা আমি গুৱাহাটীত বিচাৰি আছিলোঁ। ইতিমধ্যে আমাৰ সন্মতি প্ৰকাশ কৰি বা আমাৰ অনুৰোধ মানে যিটো আছিলে অসম চৰকাৰক বিশেষকৈ সোণোৱাল ডাঙৰীয়া ছাৰক আমি ছাৰক অনুৰোধ কৰিছিলোঁ আমাক এটা অফিচৰ কাৰণে তেওঁ কিছু আমাক সহায় কৰিব লাগে। গভৰ্ণমেণ্ট অফ আছামে আমাক 40 লাখ টকা 2020-21 আমাক প্ৰদান কৰিছিলে আৰু সেই মৰ্মে আমি এটুকুৰা মাটি মই মোৰ নিজৰে মাটি এটুকুৰা দি এই সোণাপুৰ অঞ্চলত আমাৰ টাই আহোম যুৱ পৰিষদৰ উপমুখ্য কাৰ্যালয় আমি স্থাপন কৰিছিলোঁ। আৰু সেই সূত্ৰে আজি আমি অফিচটো আমি টাইপাৰ বা টাই আহোম যুৱ পৰিষদৰ হৈ টাই আহোম জনগোষ্ঠীৰ কাৰণে আমি উৎসৰ্গা কৰিছোঁ যে আমি সমূহ টাইপাৰ যিমান আমি সদস্য আছোঁ আমি ইয়াত গোট খাইছোঁ আৰু সকলোৱে আমি আজি একেলগে একেমুখে ক'ব বিচাৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তত যিবিলাক জৰাজীৰ্ণ হৈ মানে জহিক হৈ আছে বা অসমীয়া আমাৰ আহোম ৰাইজবিলাক বা আহোমৰ লগতে অন্যান্য ৰাইজবিলাকো যদি যিবিলাক আছে দূৰণিবতীয়া কিছুমান যদি বহুত দিনৰ কাৰণে ট্ৰিটমেণ্টৰ বা এনেকুৱা কিবা কাৰণে আহে তেতিয়া সুলভ মূল্যত এই অঞ্চলত থকাৰ এটা ব্যৱস্থা আমি কৰি ৰাখিছোঁ। আৰু এইটো আমাৰ টাই আহোম যুৱ পৰিষদৰ বহুত দিনৰ পুৰণি এটা আশা আছিলে। আমাৰ তাত 11টা ৰুম আছে। 11টা ৰুমত দুজনকৈ হ'লেওতো 22জন মানুহ থাকিব পাৰিব এনেকুৱাই আমি ব্যৱস্থা কৰিছোঁ। আৰু তলতে কনফাৰেঞ্চ হল আছে আৰু কিটচেন হল আছে এনেকৈ আৰু গাড়ী পাৰ্কিং অজস্ৰ জেগা আছে। গতিকে এইখিনি আমি টাই আহোম জাতিটোৰ কাৰণে বিশেষকৈ মই দিলীপ গগৈ এই মাটিটো উৎসৰ্গা কৰিছোঁ বুলি ক'ব পাৰি। কৰিব কি আমাৰ এটা পাৰ্মানেণ্ট এড্ৰেছ হ'ল পাৰ্মানেণ্ট আমাৰ ঠিকনা এটা হ'ল। এই ঠিকনাটোত আমাৰ বিভিন্ন গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিভিন্ন তাৰ পৰা আমাৰ যিবিলাক যোগসূত্ৰ হয় বা আদান প্ৰদান হয় বা ডকুমেণ্টাৰী যিবিলাক ছিষ্টেম হয় এইবিলাক ডকুমেণ্টবিলাক আমাৰ ইয়ালৈ আহিব আৰু পাৰ্মানেণ্ট এটা এড্ৰেছ থাকিলে ডকুমেণ্টবিলাক আমাৰ লগত যেতিয়া থাকিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আমি যোগাযোগ কৰিব পাৰিম গভৰ্ণমেণ্ট অফ আছামৰ লগত আমি যেতিয়া যোগাযোগ কৰিব পাৰিম তেতিয়া আমাৰ এটা যিকোনো কাম কৰিবৰ কাৰণে আমাৰ উৎসাহ জাগে আৰু আমাৰ পাৰ্মানেণ্ট এটা এড্ৰেছ নোহোৱালৈকে আমি যিকোনো কাম এটা কৰাত আমাৰ অসুবিধা হয়। সেইটোকে আমি গভৰ্ণমেণ্ট অফ আছামকো ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ এটা উপমুখ্য কাৰ্যালয় লাগে। আমাৰ যিহেতু আমি নিজৰ সাংগঠনিক দিশটো অলপ টনকিয়াল কৰিবৰ কাৰণে আচলতে আমি গভৰ্ণমেণ্ট অফ আছামকো আমি অনুৰোধ কৰিছিলোঁ আৰু সেই মৰ্মে আমি আজি সাহায্য পাই এই কাৰ্যালয়টো উন্মোচন কৰিছোঁ।